নমস্কাৰ। উজনি অসমৰ 3 জিলাৰ বানৰ বিভীষিকাৰ পাছৰ দৃশ্যসমূহ আমি আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ সোণাৰীৰ বিজয়পাম নামৰ এটি অঞ্চলত, যিটো অঞ্চলত বানে বহু পৰিয়ালক সৰ্বশ্ৰান্ত কৰি থৈ গ'ল। বহু পৰিয়ালৰ সম্পদ বুলিবলৈ অৰ্থাৎ যিসমূহ আচবাব বা লাগতিয়াল যিসমূহ সামগ্ৰী মানুহে এপদ এপদকৈ গঢ়ে, সেই সামগ্ৰীসকল সমূহ সামগ্ৰীয়ে ধাহি মুহি লৈ গ'ল, অৰ্থাৎ এটা পৰিয়ালক শূন্যলৈ ৰূপান্তৰ কৰিলে এই বলিয়া বানে। মই এই অঞ্চলটোত উপস্থিত আছোঁ আৰু এই অঞ্চলটোৰ বিভিন্ন পৰিয়ালৰ আমি বাসগৃহসমূহ বা তেওঁলোকৰ বৰ্তমানৰ অৱস্থাসমূহ, তেওঁলোকে কেনেকৈ জীয়াই আছে তাৰ দৃশ্যসমূহ দেখুৱাবলৈ মই ইয়াত আহি উপস্থিত হৈছোঁ। আৰু মই যাব লাগিব এটা বিপদসংকুল পথেৰে। এইখন দলং অৰ্ধনিৰ্মিত হৈ থকা এখন দলং, প্ৰায় 5 বছৰ ধৰি এই অৱস্থাতে আছে আৰু ইয়াৰ লোকসকল এইখন দলঙেৰে বিপদসংকুল যাত্ৰা কৰে। হয়তো বান অহাৰ বাবে এই দলংখনৰ ওচৰত এইখন দিয়া আছিল, এই যিখন এখন তক্তা সদৃশ দেখিছে, এইখন হয়তো ওপৰত এনেকৈ দিয়া আছিল আৰু এইখন দি মানুহে অহা যোৱা কৰিছিল। কিন্তু বানে যিহেতু উটুৱাই লৈ গ'ল, গতিকে এতিয়া যাতায়াতৰ বাবে এয়া পদ্ধতি। এই বিপদসংকুলভাৱে এনেকৈ যাব লাগিব। বিটোৱে দেখুৱাব, মই এনেকৈ যাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ মানুহে আহ যাহ কৰি আছে এই অঞ্চললৈ। কিমান বিপদসংকুল আপুনি ভাবক। হয় আপুনি এনেকৈ আহক, নহ'লে আপুনি এবুকু পানীৰ মাজেৰে খোজকাঢ়ি আহক। এই দুটা অপশ্যন আপোনাৰ হাতত থাকিব। গতিকে আহক, আমি এই অঞ্চলটোৰ মানুহসকল, এই অঞ্চলটোৰ লোকসকল কেনেকৈ এই মুহূৰ্তত এই অৱস্থাত জীয়াই আছে তাৰ ছবি আমি আমাৰ দৰ্শকলৈ আমি লৈ আহিম। বিজয়পাৰাৰ দুখ আমি আৰু কিমান দেখুৱাম, বিজয়পাৰাৰ লোকৰ বিননি আৰু আমি কিমান দেখুৱাম। এই অঞ্চলটোত আমি যিটো বাসগৃহতে প্ৰৱেশ কৰিছোঁ তাতেই সেই পৰিৱেশ। মই এটা অন্য বাসগৃহ দেখুৱাবলৈ আহিছোঁ, বিটোৱে দেখুৱাই আছে। এই বাসগৃহটো চাওক, সম্পূৰ্ণ ধ্বংস হৈ পৰিছে এই বাসগৃহটো। আৰু অকণমান মই ভিতৰৰ ফালে আহিম। এইটো তোমাৰ ঘৰ? হয়, তোমাৰ ঘৰ? তুমি পঢ়ি আছা? পঢ়ি আছোঁ। কোন ক্লাছ? 6ত। ক্লাছ 6ত। কি হৈছিল সেইদিনা? সেইদিনাখন কি হৈছিল? পানী আপোনালোক আছিলে নাই? ইয়াত আছিলে নে? তুমি আছিলা? কি দেখিছিলে? কেনেকুৱাকে পানী আহিছিল? পুৰা পানী আহি গ'ল। কেনেকৈ? হঠাৎ আহি গ'ল। তুমি কি কৰি আছিলা তেতিয়া? আমি বস্তু ভিতৰতে আছিলে। কোন থাকে তোমাৰ এই ঘৰটোত? কোন আছিল? আইতা আছিলে, মোৰ ভণ্টি এজনী আছে। কিমান ডাঙৰ? 2 মাহ, 4 মাহ। 4মহীয়া ভণ্টি এজনী আছে আৰু 3 বছৰীয়া ভাইটি এটা। 3 বছৰীয়া ভাইটি এটা আছিল আৰু তুমি। আৰু হঠাৎ পানী আহি গ'ল, তাৰ পৰা তোমালোকে ইয়াৰ পৰা গুচি গ'লা। আৰু তাৰ পৰা আহি দেখিছা যে ঘৰটো নাই, এই অৱস্থা হৈ গ'ল। মই অকণমান ভিতৰত আহিছোঁ, মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এইটো আছিল বাসগৃহ। ইয়াত এই কিশোৰটিৰ লগতে তেওঁৰ পৰিয়ালটি বসবাস কৰিছিল। লগত আছিল 4মহীয়া এজনী কন্যা আৰু 3 বছৰীয়া এটা ল'ৰা। আৰু পানী আহিল, হঠাৎ পানী আহিল, চকুৰ সন্মুখত পানী দেখিলে। তাৰ পাছত আটায়ে এই ঘৰটোৰ পৰা ওলাই নিৰাপদ স্থানলৈ গুচি গ'ল। আৰু তাৰ পাছত যেতিয়া পানী শুকালে, পানী ক্ৰমান্বয়ে কমিলে, তাৰ পাছত ঘৰটোত দেখিবলৈ পালে এই পৰিৱেশ। চাওক, সম্পূৰ্ণভাৱে ধ্বংস। তোমাৰ কিতাপ কাগজ চব গ'ল। কিতাপ কাগজ চব গ'ল। পিন্ধা কাপোৰ চব গ'ল। বল গ'ল, বুট গ'ল, জাৰ্চি গ'ল। তুমি ফুটবল খেলা? ফুটবল খেলোঁ। হয়, জাৰ্চি ফুটবল চব গ'লগে। এতিয়া কেনেকৈ আনিবা? এতিয়া বাঘহীন, ক'বলৈ ভাষা নাই, একো ক'ব নোৱাৰে। মৰমৰ বুটজোৰা, মৰমৰ জাৰ্চিটো, ফুটবলটো সকলো লৈ গ'ল এই বানে। আৰু এই বান আহিল আৰু গ'ল, কিন্তু এই বানে এটা পৰিয়ালক সম্পূৰ্ণভাৱে শেষ কৰি থৈ গ'ল, আৰ্থিকভাৱে সম্পূৰ্ণ ধ্বংস কৰি থৈ গ'ল। এইসকল লোকে আকৌ আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা। বাইদেউ, আপোনাৰ ল'ৰা? নাতি, আপোনাৰ নাতি। কওকচোন, আপুনি এই নাতি
4মহীয়া আৰু এটা নাতি 3 বছৰীয়া নাতি এটা লৈ আপুনি ক'ত গ'ল সেইদিনা? সেইদিনা পানীটো হ'ল হঠাৎ ইফালেও সোমালে ইফালেও অহা দেখিলোঁ, তাৰপিছত আমি ওলাই গ'লোঁ। মই 4মহীয়া এজনী ছোৱালী আছে আৰু 3 বছৰ এটা ল'ৰা আৰু 12 বছৰ হৈছে এইটো মুঠতে 3টা নাতি আৰু বোৱাৰীজনী এতিয়া যিজনী 4মহীয়া ছোৱালীৰ মাক নাই। মই মানে সিহঁতক 3টাক লৈ পিনে ওলাই গ'লোঁ মানে পানীটো অহা দেখি। তাৰপিছতে ৰাতিটো তাৰপিছতে আহি গ'ল যে একদম ঘৰটোৱে লৈ গ'লোঁ। কি ভাবিছে কি কৰিব? এতিয়া ঘৰটো লাগে আৰু আমাক এতিয়া এনেকৈতো খোৱাটো সময়তে দি আছে, কাপোৰ কানিও দিছে, বাকী বস্তুবোৰ লাগিবই, আকৌ ঘৰটো লাগে মেইন থাকিব কাৰণে। কি ক'বা মুখ্যমন্ত্ৰী, তুমি কিবা ক'বা নেকি মুখ্যমন্ত্ৰী ছাৰক? কিবা ক'বা? মামাক আমাক ঘৰ লাগে আৰু কিতাপ পত্ৰ, বুট জোতা, গাঁত, মেইন ভাগ আমাক ঘৰ লাগে। এয়া আহ্বান জনাইছে এই কিশোৰীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেওঁৰ বুট জোতা যোৰা লাগে, তেওঁক এটা থাকিবলৈ ঘৰ লাগে, ফুটবলটো লাগে, আৰু এই আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। এইসমূহ দৃশ্য চাওক, এই অঞ্চলটোত এইসমূহ এতিয়া এটা চিনাকি দৃশ্য। এইদৰে ঘৰৰ যিসমূহ লেপ তুলি, গাৰু, কানি কাপোৰ এইদৰে এটা ডাষ্টবিন সদৃশ ঠাইত পৰি থকাটো এটা সচৰাচৰ দৃশ্য এই অঞ্চলটোৰ কাৰণে। কাৰণ সমগ্ৰ অঞ্চলটোৱে বানে বুৰে পেলাইছে। প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ টিংপাতলৈকে পানী আহিছে। ঘৰৰ একো এটা সামগ্ৰী উলিয়াই নিবৰ সময় নাপালে এইসকল জনতাই, যাৰ বাবে পানী শুকোৱাৰ পাছত এই ধৰণৰ পৰিৱেশ প্ৰতিটো বাসগৃহত আপুনি দেখিবলৈ পাব। এইদৰে টিং পৰি থাকিব কাৰোবাৰ ঘৰত। হয়তো এই বেৰখন নতুনকৈ আৰম্ভ কৰিছে। বাইদেউ, আপোনাৰ ঘৰ কেনেকুৱা এতিয়া পৰিৱেশটো আপোনাৰ ঘৰৰ? এতিয়া এনেকা বনাই মেলি আৰু থাকিবলগীয়া হৈছে। পানী ঢলে লৈ গৈছিলে? পানীয়ে লৈ গৈছিলে সম্পূৰ্ণ লৈ গৈছে। আপোনাৰ পৰিয়াল কোন কোন? আমি ল'ৰা ছোৱালী, মই আৰু মা আছিলোঁ, আমি 4টাই। ভিতৰত চাব পাৰিমনে? নিশ্চয়। এয়া আমি কিমান দেখুৱাম একেই দৃশ্য, কেৱল পৰিয়ালসমূহ বেলেগ, দৃশ্য প্ৰায়খিনি একে। এইধৰণে এই যি বেৰ, এই বেৰ খুলি লৈ গ'ল বানে, তাৰ পাছত এনেকৈ এটা ব্যৱস্থা কৰিছে এখেতসকলে। এইসমূহ ঘৰৰ আচবাব আৰু কানি কাপোৰ এই ধৰণে পৰি ৰৈছে। ঘৰৰ যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰাৰ কোনো পথ নাই, এইদৰে পৰি ৰৈছে। এটা টকৌপাতৰ ঘৰ জহি গ'ল বানত, এইসমূহ টিং পৰি ৰৈছে। চাৰিওফালে যদি চাই, কেৱল টিং, টকৌপাত আৰু ঘৰৰ ভিতৰত থাকিবলগীয়া আচবাব পত্ৰসমূহ এইদৰে বাহিৰত পৰি ৰৈছে। বাইদেউ, আপোনাৰ যেতিয়া পানী আহিছিলে, আপোনাৰ মা অকণমান আহিবচোন, যেতিয়া পানী আহিছিলে কিমানমান সময়ত আহিছিলে ইয়াত? ইয়াত 4:35 এইটোৰ ভিতৰত পানী পুৰা হৈ গ'ল ৰাতিপুৱা। আমিতো আনকালেও পানী হয়, ইমান পানী হ'ব বুলি ভবা নাই। বস্তুবোৰতো ওপৰত উঠাই থৈ গৈছিলোঁ, মানে ইটা লগাই লগাই পিনে ওখ কৰি পিনে বস্তু থৈ গৈছিলোঁ। এনেকা যে হ'ব বুলি আমি ভবা নাই। তাৰপৰা পানী যেতিয়া বেছি বাঢ়িছে, দলংখন যেতিয়া উটাই নিলে আমাৰ, তেতিয়া এই ল'ৰা ছোৱালীক লৈ পিনে আমি যেন তেন পাৰ হৈ গৈছোঁ। বাকী মানুহ আহি পিনে লৈ গৈছে। এই ল'ৰাটো ছোৱালীজনী আছে, ছোৱালী ক্লাছ 8ত পঢ়ি আছে। আমি ওপৰলৈ গুচি গ'লোঁ। পানী এই ওপৰলৈকে উঠিছিলে। এই বেৰবোৰ ভাঙি দিছিলে, মানুহ মাতি পিনে বনালোঁ। বেলেগৰ ঘৰত আছিলোঁ আমি। খোৱা লোৱাটো চব পাই আছোঁ আমি। মানুহে দিছে, চৰকাৰৰ ফালৰ পৰা ৰিলিফ পাই আছোঁ। আমাক এতিয়া ঘৰ এটা লাগে। তাৰপৰা কিতাপ কানি চব গুচি গ'ল পানীত। কাপোৰ কানি গুচি গ'ল। তাৰপৰা ঘৰত যিসমূহ কানি কাপোৰ আছিল, লেপ তুলি, কম্বল, গাৰু, এইসমূহ ব্যৱহাৰ কৰিব পৰাত আছে নে নাই? নাই, চব পেলাই দিয়া হ'ল। চব পেলাই দিয়া হ'ল। এতিয়া এইখিনিতো আছেই ইয়াত পৰি পিনি, আপোনালোকে দেখিছে মানে সেইখিনি। এতিয়া আমাক এই কেইজনমান মানুহে মানে পাৰ্টি আহি পিনি কাপোৰ চাপোৰ দিলেহি, আমি সেইবোৰকে এতিয়া ইউজ কৰি আছোঁ। MLA ছাৰ আহি দিলেহি, কাপোৰ চাপোৰ দিলে, সেইবোৰে ইউজ কৰি আছোঁ। তাৰপৰা এই আত্মসহায়ক গোটৰ ফালৰ পৰা 10,000 টকা পাইছিলোঁ।
ছাগলী লৈছিলোঁ, ছাগলীও গুচি গ'ল দুটাকে। কেইটা আছিল ছাগলী? ছাগলী দুটা, কুকুৰা আছিলে 30টামান পুহিছিলোঁ, সেইটোও গ'লগৈ। এইদৰে শেষ কৰি থৈ গ'ল এটা এটা পৰিয়ালক। প্ৰতিটো পৰিয়ালৰ একেই দুৰ্দশাৰ ছবি। আমি যিমানটা পৰিয়ালত আমি প্ৰৱেশ কৰিছোঁ, যিমানটা ঘৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিমান মানুহৰ লগত আমি কথা পাতিছোঁ, প্ৰত্যেকৰে যি দুখ, প্ৰত্যেকৰে যন্ত্ৰণা একেখিনিয়ে। মানুহখিনি আছে, কেনেবাকৈ নিৰাপদ স্থানলৈ দৌৰি মানুহখিনি আছে, কিন্তু ঘৰটো বুলিবলৈ, নিজৰ ঘৰত থকা আচবাব বা নিজৰ ঘৰত থকা সম্পদ বুলিবলৈ একো নাই। আনকি পাকঘৰত থকা কেৰাহীটোৰ পৰা চৰিয়াটোলৈকে সকলো গুটি গ'ল বানত। এগৰাকী বাইদেৱে আত্মসহায়ক গোটৰ পৰা 10,000 টকাৰে ছাগলী আৰু কুকুৰা পুহিছিল। এটা ছাগলীও নাই, এটা কুকুৰাও নাই। এইদৰে এটা এটা পৰিয়ালক শেষ কৰি দিলে এই বানে। বান আহিল আৰু বান গ'ল, কিন্তু এই বানে এটা এটা পৰিয়ালক কিদৰে নিশেষ কৰি থৈ গ'ল তাৰে এখন ছবি দেখুৱাম। তাউকাক নৈ, এই তাউকাক নৈ উফন্দি আহি এইদৰে চলালে ধ্বংসালীলা। সোণাৰীৰ পৰিৱেশ চাওক, এইদৰে পৰি ৰৈছে পৰিয়ালৰ বাসগৃহ। তাউকাক নৈয়ে এইদৰে চলালে সোণাৰীত ধ্বংসলীলা। আমি বাসগৃহটোৰ ভিতৰত যাবলৈ চেষ্টা কৰিম। মই অকণমান ভিতৰলৈ আহিছোঁ। মই বিটুক কৈছোঁ, বিটু অকণমান ভিতৰলৈ আহিম। এয়া ধ্বংসলীলা চাওক, তাউকাক নৈ উফন্দি আহি বাঢ়নি পানীয়ে এইদৰে ধ্বংসযজ্ঞ চলালে এটা পৰিয়ালত। এটা পৰিয়াল দেখুৱাইছোঁ। সম্পূৰ্ণ গাঁওখনত এনে পৰিৱেশ আপুনি দেখিবলৈ পাব। সম্পূৰ্ণ গাঁওখনতে এই একেই অৱস্থা। মই পুনৰ আহিছোঁ, এই ধৰণৰ ঘৰৰ বেৰসমূহ চাওক, এই ঘৰৰ বেৰসমূহ কি ধৰণে ক্ষতিসাধন কৰি লৈ গ'ল। ইয়ালৈকে পানী। বাইদেউ অকণমান আপুনি আগুৱাই আহক, আপুনি আহক আহক। কিমানলৈকে পানী আছিলে এই ঘৰটোৰ? আপুনি দেখুৱাই দিয়ক। দেখাই দিয়ক। এই ইমানলৈকে মানুহবোৰ যাব মানে মানুহ ইমানলৈকে পানী? ইমানলৈকে মই আকৌ ভিতৰত অকণমান চাম। মই আকৌ ভিতৰলৈ অকণমান সোমাই আহিম। এয়া চাওক কি পৰিৱেশ। এটা পৰিয়ালৰ কেনেকৈ এটা পৰিয়াল শেষ কৰি থৈ গ'ল এই বানে। এইসমূহ বিচনাৰ কাপোৰ, তুলি, লেপ, কম্বল এই ধৰণে পৰি আছে। অকণমান যদি কেমেৰাটো ৰাইট চাইডে আমি দেখুৱাওঁ, এইটো পৰিয়ালৰ বাৰাণ্ডা। এখন বাৰাণ্ডা চাওক, এখন বাৰাণ্ডা বোকাৰে পুতি পেলালে সমগ্ৰ বাৰাণ্ডাখন। এইসমূহ তুলি, লেপ এয়া ব্যৱহাৰ কৰাৰ উপযোগী নহয়, এয়া ব্যৱহাৰ কৰাৰ উপযোগী নহয়। আমি অকণমান বাইদেউ ভিতৰত সোমাম, অকণমান ভিতৰৰ ভাগো আমি দেখুৱাম পৰিৱেশ। কিন্তু এইফালে আমি অকণমান ভিতৰত আহিম। এইফালে আমি ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাম। কি থাকিল এই পৰিয়ালটোৰ? বান আহিল, বান গ'ল, পৰিয়ালটোৰ কি থাকিল? পৰিয়ালটোৰ একো নাই। এই পৰিয়ালটোৰ এই যিটো বাসগৃহৰ দৃশ্য চাওক, দেখিলে দুখ লগা দৃশ্য। এইসমূহ দুখ লগা দৃশ্য চাওক, একো নাই এই পৰিয়ালটোৰ। এটা আলমিৰা এইদৰে ভাঙি পৰি ৰৈছে। ইমানলৈকে পানী অহাৰ আপোনাৰ পানীৰ চিন ইমানলৈকে আছে। তলত বোকাৰে পুতিমন্ধময় এটা অৱস্থা। আৰু এটা দুখ লগা দৃশ্য দেখুৱাইছোঁ। এই দৃশ্যটো চাওক, এই দৃশ্যটো চাওক, এই দৃশ্যটো চাওক। এয়া গাৰু, এয়া কম্বল, এয়া গাৰু এইদৰে পৰি ৰৈছে। বোকাত পোত খাইছে। ঘৰৰ ভিতৰত গাৰু, কম্বল, কোনো সামগ্ৰীয়ে এই ঘৰটোত, এই বাসগৃহটোৰ কোনো সামগ্ৰীয়ে আৰু ব্যৱহাৰ কৰিব নোৱাৰে। সম্পূৰ্ণভাৱে শেষ হৈ গ'ল এটা পৰিয়াল। এই পৰিয়ালটোৱে আকৌ আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা। এই পৰিয়ালটো আকৌ আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা। কাৰণ এই পৰিয়ালটোৰ মানুহখিনি থাকিল বেলেগত আশ্ৰয় লৈ, কিন্তু কোনো এপদ সামগ্ৰী ঘৰৰ পৰা উলিয়াই নিব নোৱাৰে। প্ৰতিটো কোঠালীয়ে চাওক, আমি 3টা কোঠালি দেখুৱালোঁ। এতিয়া 4 নম্বৰ কোঠালিটো চাওক। এখন বিচনা আছিল, এই বিচনাখনৰ অৱস্থা এয়া। তলত যদি চাই সমগ্ৰ বোকা, সমগ্ৰ মজিয়া বোকা, বোকাৰে পুতি পেলাইছে মজিয়া। আৰু এই পৰিৱেশ একো নাই। বেৰসমূহ ভাঙি গ'ল। আলনা, কাপোৰ নাই, সকলো কাপোৰ নষ্ট হৈ গ'ল। এয়া পৰিৱেশ সোণাৰীৰ, এয়া পৰিৱেশ আমি দেখুৱাইছোঁ। দুখ লগা পৰিৱেশ। এই পৰিয়ালটোৰ অকল নহয়, এই চুবুৰীটোৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে এই অৱস্থা। মই পুনৰ কৈছোঁ, কেৱল মানুহখিনি থাকিল, কেৱল পৰিয়ালটোৰ মানুহখিনি থাকিল, বাকী সকলো বস্তু এইদৰে
পৰি ৰৈছে এয়া বাইদেউ এইখিনি কাৰ আপোনাৰ ল'ৰাৰ কিমান ডাঙৰ ল'ৰাজন ক্লাছ 7ত পঢ়া এজন ল'ৰা 6 ছেমিষ্টাৰ ডিগ্ৰী পঢ়ি থকা ল'ৰা এজন এই পৰিয়ালটোৰ তেওঁলোকৰ সন্তান খেলৰ পৰা খেল খেলি বিজয় হোৱা এইসমূহ ট্ৰফি আৰু এইসমূহ মেডেল এইখিনি কেৱল ৰৈ গ'ল এইখিনি ৰৈ গ'ল ইয়ালৈকে পানী এইটো চিন চাওক ইয়াৰ পানীৰ চিন এই মেডেলখিনি ৰৈ গ'ল ট্ৰফিখিনি ৰৈ গ'ল বাকী একো নাই গতিকে এয়া এখন জিয়া ছবি এইসমূহ এই অঞ্চলৰ এতিয়া জিয়া ছবি বানে শেষ কৰি থৈ যোৱা একোটা পৰিয়ালৰ ছবি এয়া আমি সোণাৰীত আছোঁ এই ধৰণৰ দৃশ্য আমাৰ কেমেৰা যিফালেই ঘূৰাই সেইফালেই এই ধৰণৰ দৃশ্য আপোনাৰ চকুত পৰিব আমি দেখুৱাই যাম বানে ঠাহি মুহি লৈ গ'ল সকলো এটা পৰিয়ালক কিদৰে শেষ কৰি থৈ গ'ল তাৰ জিয়া ছবিসমূহ আমি দেখুৱাই যাম মই দেখুৱাই গৈছোঁ সোণাৰীৰ বিজয়পাম নামৰ এই অঞ্চলটোৰ কিছু দৃশ্য আচলতে এই দৃশ্যসমূহ খুব দুখ লগা হৃদয় বিদাৰক দৃশ্য এক প্ৰকাৰৰ কাৰণ মানুহৰ অতি মৰমৰ এটা বাসগৃহ যিটো বাসগৃহত তেওঁলোকে গোটেই জীৱনৰ সপোন দেখে সেই বাসগৃহসমূহ এতিয়া ইয়াত নাই বহু পৰিয়াল এতিয়া প্ৰায় আশ্ৰয়হীন এটা বাসগৃহ দেখুৱাইছোঁ বিটু আছে এটা বাসগৃহ দেখুৱাইছোঁ এই বাসগৃহটো চাওক সম্পূৰ্ণ ধ্বংস নাই একো নাই শূন্য বাসগৃহটোৰ গৰাকী বাইদেউ মই বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ আপোনাৰ এইটো ঘৰ হয় কেনেকৈ হ'ল বানপানী মানে দিনটোততো ইমান নাই অলপ অলপকৈ আছিলে তাৰপিছত ৰাতিটোৰ ভিতৰতে বাঢ়িলে সেই হ'ব মানে মই ঘৰত মাহঁতৰ ঘৰলৈ গৈছিলোঁ ল'ৰাটো আছিলে তাৰপৰা ল'ৰাটো আমাৰ শাহু মাহঁতৰ ইয়াতে আছিলে তাৰপৰা মই ফোন কৰি আছোঁ মা পানী বাঢ়িছে নি আমাৰ সেইফালেও মাহঁতৰ সেইফালেও বাঢ়িছিলে তাৰপৰা মায়ে কৈছে নাই ইমানটো বঢ়া নাই আৰু এইডোখৰত মানে বাঢ়িয়ে থাকে পানী হৈয়ে থাকে প্ৰত্যেক বছৰ তো মই কৈছোঁ অলপকৈ হৈছে পায় কিন্তু ৰাতিটোৰ ভিতৰত ইমানেই পানী বাঢ়ি গ'ল সিহঁতি মানে ভিতৰতে আছে ফোন কৰি আছোঁ মা পানী বাঢ়িছে তাৰপৰা সিহঁতি চব মানুহবোৰ ওলাই গৈছে তেতিয়া মানে একো উলিয়াবই পৰা নাই ছাগলী তাগলীবোৰ মানে বস্তু একো উলিয়াব পৰা নাই ছাগলী 4জনী মৰি গৈছে গাভিনী আছিলে তাৰপৰা ইয়াত বস্তু মানে বিচনা পাতি চব এই কেঁচা ঘৰটোতে মানে ভিতৰতে চব সোমাই মানে চেপেটা হৈ গ'ল মানে মানুহখিনিহে ওপৰলৈ ওলাই পিনে কানি কাপোৰখিনি যিখিনি একো নাই কানি কাপোৰ চব এইফালে গোটেই উলিয়াই অলপ অলপ ধোৱা হৈছে আৰু মানে বোকা গোটেইবোৰ বোকা লেপ তুলি একো নাই বিচনা মানে একো নাই কাগজ পত্ৰ ডকুমেণ্টছ যিমানখিনি মাটিৰ ডকুমেণ্টছ চব ইয়াৰ ভিতৰতে সোমাই আছিলে এতিয়া অলপকৈ ওলোৱা হৈছে চব বোকা আপোনাৰ জীৱিকা কি কৰে মই ফেক্টৰীত কাম কৰোঁ মানুহজন পৰিয়াল বুলি মোৰ ল'ৰা দুটা আছে কিমান ডাঙৰ হৈছে ডাঙৰটো 9ত পঢ়ি আছে আৰু সৰুটো এতিয়া মানে 4ত পঢ়ি আছে মানুহজন নাই মানুহজন 19 চনতে ঢুকাইছে এতিয়া আপুনি কি ভাবি আছে ঘৰটো লৈ আপোনাৰ কেনেকুৱা ধৰণৰ চিন্তা আহিছে মাথাত আৰু কি কৰিম বুলি ভাবিছে ল'ৰাটো কেনেকৈ ৰাখিব ক'ত ৰাখিব মানে এতিয়া চৰকাৰেতো দিছিলে এই ঘৰ কিন্তু মানে সেইটো ঘৰত থাকিবলৈ এতিয়ালৈকে মই ঠিক কৰিবও পৰা নাই তো মই পঞ্চায়ততে দিছিলোঁ বনাবলৈ কাৰণে তেওঁলোককে দিছিলোঁ মইতো অকলীয়া মানুহ আপোনালোকে বনাই দিয়ক বুলি তো সেনেকৈ বনাই দিছে কিন্তু সেইটো ঘৰৰ ভিতৰতো মানে গোটেই বোকা বস্তু পাতি সেয়াটো কেইটামান আছিলে সেইখিনিও উটি গ'ল কাঁহী বাতি মানে চব উটি গ'ল তো মই এইটোৱে চৰকাৰক অলপ কিবা সুবিধা কৰি দিব লাগে যে মানে ঘৰটো মই আকৌ মানে ঠিক কৰিব পাৰোঁ মানে সেইটোৱে ল'ৰা দুটাক লৈ মানে থাকিব পৰাকৈ সুবিধা পৰা কৰি দিব লাগে ল'ৰা দুটা লৈ কিবাকৈ থাকিবলৈ চৰকাৰে সুবিধা কৰি দিব লাগে এটা দৃশ্য মই পুনৰ দেখুৱাইছোঁ এই দৃশ্যটো চাওক এই দৃশ্যটো চালে কোন মানুহৰ হৃদয় কঁপি নুঠিব চাওক এই টিং পাত ঘৰত পৰিছে আৰু ভিতৰলৈ যদি আমি কেমেৰাটো ঘূৰাওঁ তেতিয়াহ'লে যিসমূহ এটা পৰিয়ালৰ যিসমূহ বস্তু সাধাৰণতে ঘৰ এখনত থকা যিসমূহ বস্তু অ'ত ত'ত পৰি ৰৈছে আৰু সকলোবোৰ বোকা আৰু পানীয়ে শেষ কৰি পেলাইছে এই ধৰণৰ পৰিৱেশ সমগ্ৰ এই গাঁওখনত আপুনি দেখিবলৈ পাব আমি দেখুৱাই আছোঁ আৰু আন আন পৰিয়ালৰ ওচৰলৈ আমি যাম আন আন পৰিয়ালৰ দৃশ্য আমি আপোনালোকক দেখুৱাম
বানাক্ৰান্তৰ বিভিন্ন দুখ দুৰ্দশাৰ ছবিৰ মাজতে আমি দেখিবলৈ পাইছোঁ বহুকেইটা ধনাত্মক কিছু পৰিৱেশো আমি ইয়াত দেখিবলৈ পাইছোঁ। সোণাৰীৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, সোণাৰীত কিদৰে বনাক্ৰান্তই কিদৰে যুঁজ দিবলগীয়া হৈছে জীৱনৰ সৈতে, সেয়া ছবি আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ থুকুবিল সত্ৰত। থুকুবিল সত্ৰত এয়া এটা পৰিয়াল, গোস্বামী পৰিয়ালৰ এয়া বাসগৃহ, আৰু গোস্বামী পৰিয়ালৰ এই বাসগৃহটো, থকুবিল সত্ৰৰ গোস্বামী পৰিয়ালৰ এই বাসগৃহটো হৈছে এই অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ বৰ্তমান আশ্ৰয়স্থলী। ওখ সত্ৰখনৰ ওখ মাটিত এইটো পৰিয়ালৰ এয়া বাসগৃহ, আৰু এই পৰিয়ালটোৰ বাসগৃহলৈ পানী নাহে। গতিকে এই বাসগৃহটোৱে এতিয়া বহুকেইটা পৰিয়াল, এই অঞ্চলৰ বহুকেইটা পৰিয়ালৰ আশ্ৰয়স্থলী হৈ পৰিছে। আৰু মই দিনৰ ভাগত ইয়াত যিহেতু আহি উপস্থিত হৈছোঁ, ইয়াত বহুকেইটা পৰিয়াল ইয়াত আশ্ৰয় লৈ আছে। মই কেমেৰা পাৰ্চন বিটু আছে, অকণমান দেখুৱাই দিব। এয়া থকুবিল সত্ৰ, এয়া থকুবিল সত্ৰৰ পৰিৱেশ, এয়া থকুবিল সত্ৰৰ বাটচৰা মই দেখুৱাইছোঁ। মই লগে লগে মই পৰিয়ালটোৰ ওচৰলৈ আহিছোঁ। এই পৰিয়ালটো যি গোস্বামী যিটো পৰিয়াল, সেই পৰিয়ালটো ইয়াত নাথাকে, তেওঁলোকে কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰে। কিন্তু এই যিটো বাসগৃহটো এতিয়া ব্যৱহাৰ কৰিছে একাংশ বন্যাৰ্তৰ। কেইবাটাও বন্যাৰ্তৰ পৰিয়ালে ইয়াত বসবাস কৰি আছে। নিজৰ যিসমূহ ঘৰবাৰী, সেই ঘৰবাৰীসমূহ যেতিয়া পানীৰ তলত আছে, আৰু সেয়েহে এইসকল লোকে ইয়াত বসবাস কৰি আছে। মই তেওঁলোকৰ কথা পাতিম। যে বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ এই দেৱজিৎ গোস্বামী ঘৰৰ ওচৰতে, চুকতে মোৰ ঘৰটো। তাতে এতিয়াতো মোৰ বহুত বস্তু নাইকিয়া হ'ল, ঘৰৰ বেৰ ভাঙি অতুৱাই চব বস্তু লৈ গ'ল। ডাঙৰ টিভি এটা আছে, টিভিটো লৈ গ'ল। একোৱেই তাৰমানে ঘৰত মোৰ একোৱেই নাই। ল'ৰাৰ খেলৰ বস্তু, কলেজৰ বস্তু, সেইখিনি বহুতখিনি লৈ গ'ল। আকৌ ইফালে বিশেষকৈ মোৰ চিন্তাটো বেছি হৈছে, মোৰ সোণৰ ৰূপৰ বস্তুখিনি মোৰ গোটেই গুচি গ'ল। কাঁহ অলংকাৰখিনিও গুচি গ'ল। কাঁহৰ থাল বাতি, আমি ষ্টিলৰ কাঁহীত ভাত নাখাওঁ, এই গোস্বামীয়ে জানে। কাঁহৰ থাল বাতি মানে ক'ত বোকাৰ তলত সোমাই আছে, মানে বিচাৰি পোৱা নাই, অতি যাব নোৱাৰে। ইয়াতে আমাৰ এসপ্তাহমান হ'ল। এতিয়া 26-27 আছে ইয়াত পৰিয়ালটো আছে, আৰু একেলগে বাস কৰি আছোঁ। আৰু এটা কথা যে ইয়াৰ এইটো গোস্বামী যিহেতু পৰিয়াল, এই গোস্বামী দেৱজিৎ গোস্বামী হওক, অভিজিৎ গোস্বামী হওক, আমি সকলোৱে চিনি পাওঁ। তেখেতসকলৰ মানুহ ইয়াত কোনো নাথাকে, তেখেতসকল কৰ্মসূত্ৰে গুৱাহাটীত থাকে। গতিকে এই যিটো বাসগৃহ আপোনালোকক ওচৰৰ মানুহখিনিক থকাৰ কাৰণে তেওঁলোকে দিছে, থকাৰ কাৰণে দি দিছে। বোলে বোকা হৈছে, ঘৰত যাব নোৱাৰে, গতিকে খুৰী আপোনালোকে আমাৰ ঘৰতে পৰিয়ালটো, যাৰ যাৰ ঘৰত পানী সোমাইছে ইয়াতে থাকিব, তেনেকৈ ক'লে। এয়া মই কৈছোঁৱে যে কিছুমান পজিটিভ খবৰ কিছুমান ইয়াৰ মাজতে আছে, কাৰণ মানুহৰ প্ৰতি সহৃদয়তাৰ এয়া জ্বলন্ত এটা উদাহৰণ। এয়া গোস্বামী পৰিয়ালৰ দৃশ্য আমি দেখুৱাইছোঁ। দাদা, আপোনাৰ ঘৰ? মোৰ ঘৰ এইটো, এই ফ্ৰণ্টতে ঘৰ এইটো মোৰ। ইয়াতে আছে মোৰ ঘৰটো ওচৰতে, দেৱজিৎ গোস্বামীৰ ঘৰৰ কাষতে মোৰ ঘৰটো। আৰু এইটো যিদিনাখন পানী হ'ল, এই পানীৰ মুহূৰ্তত যেতিয়া এনেকুৱা পানী এটা হ'ল, মানে বস্তু বাহানি যে বস্তুটো কিবা এটা কৰিব লাগে, এইখিনি কৰিব নোৱাৰিলোঁ। কিন্তু এই মুহূৰ্তত পানী আহিলে, পানী অহাৰ পিছতে আমি যেনে তেনেকৈ গোটেই ৰাইজে দেখিলে ৰাস্তাৰ পৰা যে ইমান পানী বাঢ়ি আহিলে, গতিকে আপোনালোকে অতি সোনকালে তাৰ পৰা গুচি আহক, সেই বুলি কৈ মই আহিলোঁ। এক বুকু পানীৰ পৰা আহিলোঁ, আৰু মানুহজনী ভোৰ এখন আছিলে, ভোৰখনতে আহিলে। সেই ভোৰখনত আহি মানুহজনীক পাৰ কৰালে। কিন্তু আমি যিটো পিন্ধি থাকিলোঁ, সেই পিন্ধা কাপোৰটোৱে আমি লৈ আহিলোঁ, মানুহজনীও লৈ আহিলে, ময়ো লৈ আহিলোঁ। কিন্তু একো বস্তু উদ্ধাৰ কৰিব নোৱাৰিলোঁ। তাৰ পিছতে আহি যিখিনি আহিলে, যিখিনি সা সামগ্ৰী থাকিলে, আমিতো চাব যাব নোৱাৰিলোঁ। কুকুৰা আছিলে 800, এখন ফাৰ্ম এখন আছিলে, ফাৰ্মৰ গোটেই বস্তুখিনি উঠি গ'ল। তাৰপিছত ঘৰৰ সামগ্ৰী যিবিলাক গেছ চিলিণ্ডাৰ, এইবিলাক যিবিলাক আছে, গোটেই চিলিণ্ডাৰখিনি গুচি গ'ল। তাৰপিছত যেতিয়া আমি ইয়াত আহিলোঁ, যে থাকিবলৈতো জেগা নাই। কিন্তু তেতিয়া দেৱজিৎ গোস্বামী ফোন কৰিলে যে আপোনালোকে একো চিন্তা নকৰিব, আমি যদিও গুৱাহাটীত থাকোঁ, কিন্তু আপোনালোকে আমাৰ যিখিনি ঘৰ আছে, ঘৰখিনি আপোনালোকে ব্যৱহাৰ কৰক, আপোনালোকে কোনো চিন্তা নকৰিব। পানীৰ হাবি জাবি যিখিনি দিলে, আজি তেওঁক মই শত কৰি প্ৰণাম জনাইছোঁ। আজি অইন মানুহ হ'লে হয়তো তেনেকৈ দিব নিদিব সেইটো নাজানো, কিন্তু আজি তেওঁলোকে তেখেতসকলৰ বিচনা পত্ৰ, পানী, চব যিমান বাচন আছে, চব সম্পূৰ্ণ আমাক দায়িত্ব দি দিলে, সম্পূৰ্ণ তেওঁক মই শত কোটি নমস্কাৰ। আৰু আজিও এতিয়া পৰ্যন্ত কৈছে, মোৰ মানুহজনে আজি ভৰি হাত বেয়া, কিন্তু ভৰি হাত বেয়া হ'লে কালি মাকে ফোন কৰি কৈছে যে তুমি চাপৰত বহি ৰন্ধা বঢ়া নকৰিবা, কাৰণ তোমাৰ ভৰি বেয়া। গতিকে মোৰ ঘৰত টেবিল আছে, টেবিলখন হ'লেও আনি তুমি গেছ চোলাটো সংগ্ৰহ কৰা, কাৰণ তোমাৰ ভৰি ৰিক্স এটা আছে। আৰু যেতিয়ালৈকে তোমালোকৰ এইবিলাক পানী শুকাই নাযায়, তেতিয়ালৈকে আমাৰ ঘৰতে তোমালোকে বাসস্থান কৰিবা।
সেই বুলি কৈ দিলে যেতিয়া আমাৰ ইয়াতে এতিয়াও 4-5টা পৰিয়াল ইয়াতে আছে। এতিয়া হয়তো 2টা অলপ পানী কমিছে, পানী কমাৰ কাৰণে তেওঁলোকে আহিছে, কিন্তু অলপ কিছু সময়ৰ পিছতে আকৌ তেওঁলোকেও আহিব, আহি ইয়াতে থাকে। ইয়াৰ সহৃদয়তা, ইয়াৰ মানুহৰ বাবে মানুহৰ মানৱতা, আৰু এই মানৱতাৰ নিদৰ্শন দেখুৱাইছে গোস্বামীৰ এইটো পৰিয়াল। দেৱজিৎ গোস্বামী আৰু অভিজিৎ গোস্বামী দুই ভাতৃক এই অঞ্চলৰ মানুহে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছে, বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছে। কাৰণ এই বিপদৰ সময়ত এই দুই ভাতৃ নিজৰ বাসগৃহতো নিজৰ চুবুৰীয়া, নিজৰ ওচৰে পাজৰে চাহ চিনাকি লোক যিসকলৰ ঘৰ বৰ্তমান পানীৰ তলত আছে, তেওঁলোকক থকাৰ বাবে আশ্ৰয় প্ৰদান কৰিছে। আৰু এই ধৰণৰ ধনাত্মক বহু খবৰ আছে, লগতে বানাক্ৰান্তৰ দুৰ্দশাৰ বহু ছবি আছে, তাক আমি দেখুৱাই যাম। স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। বৰ্তমান উপস্থিত আছোঁ তাওপাক নৈৰ ওপৰত। তাওকাত নৈ, এইখন নৈয়ে সোণাৰীৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছিল। সোণাৰীৰ বহু লোকৰ ঘৰ একেবাৰে শূন্য কৰি পেলালে এই নৈখনৰ বাঢ়নি পানীয়ে। এতিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই নৈখনত ভয়ংকৰ ভূমিস্খলন। অকণমান যদি বিটুৱে কেমেৰাটো ঘূৰাই দিয়ে, এই যিটো দেখিছে আপুনি মাটি খহি থকা, এই মাটি খহি থকা এই যিটো পৰিৱেশ, এই যিটো দৃশ্য, এই দৃশ্যটো বিগত 2টা দিনত। ইয়াৰ পূৰ্বলৈকে নৈখন ইমান খহি অহা নাছিল, ইমানলৈকে নৈখন নাছিল। ইয়াৰ পৰা 20 ফুট আঁতৰত আছিল নৈখন, আৰু এতিয়া এই ধৰণে মাটি খহি খহি, অৰ্থাৎ গৰা খহনীয়া কৰি কৰি নৈখনে তাৰ যিটো সুঁতি, সেই সুঁতিটো বহলাই লৈ আহিছে। আৰু আজিৰ পৰা 10টা দিন পূৰ্বে এই নৈখনে ফেনে ফুটুকাৰে বাঢ়ি আহি উজনি অসমৰ সোণাৰী বিধানসভা সমষ্টিৰ চৰাইদেউ জিলাৰ কেইবাটাও অঞ্চল প্লাবিত কৰি তুলিলে। মই স্থানীয় কিছু লোক মই ইয়ালৈ মাতি আনিছিলোঁ, মই তেওঁলোকৰ ওচৰত কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, এই ঠাইখিনিৰ নাম কি? এই ঠাইখিনিৰ নাম জবকাহাবি গুটিঘাট গাঁও। জবকাহাবি গুটিঘাট গাঁও, সোণাৰী বিধানসভা সমষ্টিত। আৰু এই নৈৰ যিটো গৰা খহনীয়া আমি এই মুহূৰ্তত দেখিছোঁ, এই গৰা খহনীয়াটো সাংঘাতিক ধৰণে এইফালে সোমাই আহিছে নৈখন। সাংঘাতিক ধৰণে সোমাই আহিছে মানে তৎক্ষণাত সোমাই আহিছে। এইটো বেছি সময় লগা নাই এইটো গৰাখহনীয়াটো ইমানখিনি পাবলৈ। এতিয়া যিটো অৱস্থাত দেখিছে সেইটো তৎক্ষণাতহে সোমাই আহিছে। এই যিটো গুটিহাট আপোনাৰ যিখন গাঁও আছে, ইয়াত গাঁৱত কিমান মানুহ আছে? এইখন গাঁৱত, এইটো অঞ্চলত এতিয়া 23 ঘৰ আছে। আৰু একদম নিকটতে এখন LP স্কুল আছে, গুটিঘাট LP স্কুল। সেই LP স্কুলখন পাবলৈ আৰু খুব বেছি 50 মিটাৰৰো কম মানে দিশ আছে। আৰু 50 মিটাৰ যদি এইধৰণে গৰা খহনীয়া হয়, তেতিয়াহ'লে স্কুলখন নৈত জাহ যাব, তেনেকুৱা পৰিৱেশ। তেনেকৈ জাহ যাব। এই স্কুলখনলৈ ভাবি কি আহি পৰিছে। এতিয়া এই স্কুলখন একেবাৰে কাষলৈ মানে নদীখন আহি গৈছে। গতিকে ল'ৰা ছোৱালীৰ কাৰণে এতিয়াও দিগদাৰ আছে, আৰু ভৱিষ্যতে আৰু অসুবিধাই কৰিব বুলি এইখন হৈছে আপোনালোকৰ। আৰু এটা মোক কথা কওকচোন, এই যিখন নৈ, এইখন নৈ এনেদৰে বৈ আছে, বছৰ বছৰ ধৰি বৈ আছে, কিন্তু সেইদিনা হঠাৎ যেতিয়া পানী বাঢ়ি আহিছিল, এই নৈখনৰ পৰা পানী উটি আপোনালোকৰ গাঁৱলৈ যোৱাৰ কাৰণে সময় কিমান হৈছিল? কিমান সময়ত আপোনাৰ গাঁও পাইছিল নৈৰ পানী? খুব বেছি 3 ঘণ্টা সময়ত আমাৰ ইয়াত 10 ফুট পানী উঠে। এই যি ঠাইত আমি এখন এতিয়া ৰখি আছোঁ, এই ঠাইত আমাৰ পৰা খুব পৰিমাণে পানী হৈ 10 ফুট ওখ হৈ পেলানি আমাৰ ঘৰ দুৱাৰ ফালে এইফালে একদম পুৰা সোঁতেৰে বৈ গৈছে। এই নিকটত থকা ঘৰ 2-3খন একেবাৰে উটুৱাই লৈ গৈছে। মই যাম আপোনালোকৰ গাঁৱৰ পৰিৱেশ দেখুৱাম, আপোনালোকৰ ঘৰবিলাকৰ পৰিৱেশ দেখুৱাম। তথাপিতো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ কিমান পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণভাৱে ধ্বংস হ'ল? এতিয়ালৈকে আমাৰ ইয়াত ইমানকে চব গোটেইখিনি কেঁচা ঘৰ বুলিহে মানে 5-6 ঘৰমান, এতিয়া 6 ঘৰমান একেবাৰে ধ্বংস হোৱা পৰিৱেশ দেখা গৈছে। যিহেতু পকা ঘৰবিলাকত ধ্বংস হোৱা নাই, কাপোৰ কানি যিখিনি আছিলে সেইখিনিয়ে ধ্বংস হ'ল, মানে তিতি গ'ল, ভাঙি গ'ল, এনেকৈ উটি গ'ল। এতিয়া আমি যদি চাওঁ, এইখিনি ঠাইত আমি থিয় হৈ আছোঁ, নৈৰ একেবাৰে গৰাত আমি থিয় হৈ আছোঁ। হয়তো ইয়াৰ পৰা 20 ফুট আগলৈকে নৈখন আছিল আজিৰ পৰা 2-3 দিন পূৰ্বে। গতিকে এনেকুৱা যদি হয়, এনেকুৱা ধৰণৰ যদি নৈৰ যিটো গৰা খহনীয়া যদি হয়, গতিকে এইখিনিৰ পৰা আপোনালোকৰ যিখিনি ঘৰ বসতি বা মানুহ থকা ঘৰখিনিৰ মাজত ডিফাৰেঞ্চ হয়তো খুব বেছি 100-120 ফুট। গতিকে এই ধৰণৰ যদি খহনীয়া হয়, তেতিয়াহ'লে 120 ফুট গৰা যদি খহনীয়া হ'বলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ গাঁওখন নৈত যোৱাৰ চান্স আছে? আমাৰ
সম্পূৰ্ণ যা যোৱা চান্স আছে। এতিয়াও যিটো ভাবুকি আমি পাইছোঁ, আমি ইয়াৰ পৰা আঁতৰি যাবলৈহে বিচাৰিছোঁ। তেনেকুৱা এটা ভাবুকি পোৱা দেখা গৈছে আমাক। আপোনাৰ গাঁওখন মানুহ ইয়াৰ পৰা গুচি যাব বিচাৰিছে? হয়, ইয়াৰ পৰা এৰি দিব লাগিব, নহ'লে এই গৰাখহনীয়াই আমাক মানে অসুবিধাত পেলাব। আপোনালোকৰ জীৱিকা কি? আপোনালোকে কি কৰি জীয়াই আছে ইয়াত? মই বৰ্তমান খেতি কৰোঁ। গোটেই মানুহখিনি গোটেই মানুহখিনি বাগানীয়া হয়, বাগানৰ কাম কৰি জীয়াই থাকে। কিছুমান বাগানত কৰ্ম কৰে, কিছুমানে এতিয়া গাঁৱলীয়া ঘৰ দুৱাৰত কৰ্ম কৰি এনেকৈ জীৱন যাপন কৰি নিৰ্বাহ কৰি আছে। আৰু মই বৰ্তমান খেতিতে মোৰ নিৰ্ভৰ কৰি জীয়াই থাকোঁ। কিন্তু আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে এই যিটো অঞ্চল, এই অঞ্চলৰ এইখন গাঁৱৰ লোকসকলে এতিয়া গাঁওখন এৰি যোৱাৰ কথা চিন্তা কৰিবলগীয়া হৈছে। এখন নিজৰ গাঁও, আপোন ঘৰখন এৰি আন ঠাইলৈ যোৱাৰ চিন্তা কৰিবলগীয়া হৈছে। কাৰণ নৈখনে যি ধৰণৰ গৰাখহনীয়া অব্যাহত ৰাখিছে, হয়তো আৰু কেইটামান বছৰ এই বাৰিষাৰ পাছত, যদি অহা বাৰিষা বা আৰু 2টা বাৰিষাৰ পাছত হয়তো এই গাঁওখন সম্পূৰ্ণভাৱে পানীত জাহ যাব। গতিকে এই ধৰণৰ পৰিৱেশ, আৰু বহুত মানুহ আছে, মহিলা আছে, যুৱক আছে, মই তেওঁলোকৰ লগতো কথা পাতিম। বাইদেউ, মই আপোনালোকৰ লগত অকণমান কথা পাতিম। বাইদেউ, আপোনাৰ ঘৰ কোনটো? পানী হেৰি কৰি কেনেকুৱা অৱস্থাত আছে ঘৰটো? ঘৰটো অৱস্থাই নাই, আপুনি যাব পাৰিব। লৈ গ'ল পানী। আপোনাৰ কোন কোন আছে পৰিয়াল? আমাৰ ল'ৰা আছে, ছোৱালী আছে, মানুহটো আছে, মা আছে, আৰু আছে ফেমিলি। আপোনাৰ ঘৰখন সম্পূৰ্ণ লৈ গ'ল? উঠাই লৈ গ'ল। ঘৰত থাকোঁ। ক'ত আছে আশ্ৰয়? আপোনাৰ ল'ৰা ছোৱালী? ছোৱালী এটা আছে আৰু ল'ৰা এটা কিমান আছে। ডাঙৰ ছোৱালী? এইটো ছোৱালীটো অকণমানি আছে, 3 মাহ হৈছে। পানী যেতিয়া আহিছিল তেতিয়া ক'ত আছিল আপুনি? আমি এইফালে গুচি গ'লোঁ। সেই সময়ত ঘৰত আছিল নে নাই? ঘৰত আছিলোঁ। কিমান সময় লাগিছিল পানীটো ইয়াৰ পৰা আপোনাৰ ঘৰ পাওঁতে? পানী এনেকুৱা ৰাতিপুৱাৰ পৰাই পানী বাঢ়ি আছিলে। যেতিয়া ঘৰত পানী সোমালে আপোনাৰ ঘৰৰ পৰা ওলাই গ'ল? ঘৰৰ পৰা ঘৰৰ বস্তু বাহিনীবোৰ? ঘৰৰ বস্তুকেইটা ঘৰতে থাকি গ'ল। এই আছে আগফালে, চব গুচি গ'ল পানীত? ৰাখিছে কিবা? চব আছে তাতে, ঘৰতে আছে, মানে চব অৱস্থা নাইকিয়া হৈ গ'ল। আৰু অৱস্থা নাইকিয়া হ'ল। আচলতে মই বিটু দেখুৱাব, এই যিটো নৈৰ ওচৰৰ পৰা বা নৈৰ গৰাৰ পৰা মই অকণমান আঁতৰি আহিছোঁ, আৰু এতিয়া মোৰ পিছফালে আছে এখন গাঁও, এখন জনবসতি থকা গাঁও এখন মোৰ পিছফালে আছে। বিটু আছে নৈৰ একেবাৰে নৈৰ গৰাত আছে বিটু থিয় হৈ। তাৰ পৰা মই পিছফালে আপুনি ঘৰটোলৈকে যিমানখিনি দেখিছে, ইমানখিনি ডিষ্টেঞ্চত আছে নৈখন। আৰু এইবাৰ নৈখনে ইতিমধ্যে স্থানীয় লোকে মোক অৱগত কৰা মতে প্ৰায় 20 ফুটতকৈ অধিক গৰা খহিছে। নৈখনৰ গৰা খহিছে 20 ফুটতকৈ অধিক, বা নৈখন 20 ফুটতকৈ অধিক বহল হৈছে। আৰু এই ধৰণে যদি নৈখনে যদি গৰা খহাই থাকে, তেতিয়াহ'লে অনাগত 2-3 বছৰৰ পাছত হয়তো এই গাঁওখন সম্পূৰ্ণভাৱে নৈত জাহ যাব। স্থানীয় লোকে ইতিমধ্যে কৈছে ইয়াৰ ওচৰতে এখন বিদ্যালয় আছে, আৰু বিদ্যালয়খনলৈকে আৰু 10 ফুট মাত্ৰ বাকী আছে। 10 ফুট যদি গৰা খহে, তেতিয়াহ'লে সেই বিদ্যালয়খন সম্পূৰ্ণভাৱে নৈত জাহ যাব। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ। এই গাঁওখনত মই এইকাৰণে আহিছোঁ, এই গাঁওখনৰ মানুহৰ যিটো দুৰ্দশা, যিটো যন্ত্ৰণা, সেই যন্ত্ৰণাসমূহ আমি দেখুৱাম আমাৰ দৰ্শকসকলক। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এই দাদাগৰাকীয়ে আমাক আচলতে এই ঠাইখিনিলৈ লৈ আহিছিল। এই ঠাইখিনিৰ মানুহৰ যিটো যন্ত্ৰণা, ইয়াৰ স্থানীয় আমাক লৈ আহিছিলে। দাদা, আমি দেখিলোঁ, আমাৰ দৰ্শকসকলক দেখুৱালোঁ নৈখনে কি ধৰণে বিপদজনকভাৱে খহনীয়া হৈছে, গৰা খহিছে, হয়তো গাঁওখন জাহ যোৱাৰ উপক্ৰম হৈছে। গাঁওবাসীয়ে কৈছে তেওঁলোকে গাঁও এৰি যাবলৈ এতিয়া চিন্তা চৰ্চা কৰিছে। এইখিনিতে মানে আমাৰ ধৰক এইটো আগতে আমাৰ এটা নিউজ হৈ গৈছিলে, আৰু আমাৰ বিধায়ক মহোদয় ধৰ্মেশ্বৰ কোঁৱৰেও তেখেতৰ তত্ত্বাৱধানত মানে তাৰ অফিচৰ মানুহ আহি এইডোখৰ জুখি মেলি গ'লহি। জুখি মেলি যোৱাৰ পিছত মানে সেইটো তেওঁক আমি যেতিয়া নিউজটো দিলোঁ বা তেওঁক ক'লোগেও, কোৱাৰ পিছতে মানে তৎপৰতাভাৱে তেওঁ মানুহ পঠিয়ালে। মানুহ পঠিয়াই জুখি মেলি গ'লহি। জুখি যোৱাৰ পিছত এতিয়া ধৰক আপোনাৰ জোখাৰ পৰাও আকৌ 20 ফুটমান প্ৰায় খহাই লৈ গুচি গ'লে। বাঁহজোপা আছিলে, বাঁহজোপা আদি কৰি এই সম্পূৰ্ণ বস্তুখিনি আমাৰ ইয়াত আকৌ নৈখনে খহাই লৈ গ'ল। এই যিটো ভয়াৱহ সোঁত আহিছিলে, এই সোঁতৰ প্ৰকোপত আপোনাৰ আমাৰ ইয়াত গৰু ছাগলী প্ৰায় আদি কৰি বস্তুবিলাক উটুৱাই লৈ গ'লেই। আৰু এই ওচৰতে ঘৰ ভাগিছে, আৰু গোটেই মানে প্ৰত্যেক মানুহৰ ঘৰে অনিষ্ট হৈছে। এই অঞ্চলবাসী মানে আমাৰ এই গোটেই অঞ্চলটো মানে ঠুকুবিললৈকে গুটিঘাট গাঁও আৰু আপোনাৰ ঠুকুবিল অঞ্চল, আমাৰ এইপিনে আহি গ'ল শিলঘাট অঞ্চল, এই গোটেই অঞ্চলটো মানে এই পানীয়ে মানে প্ৰভাৱ পৰি গ'ল। ইমানেই প্ৰভাৱ পৰিলে কোনো বস্তু বাহনি কোনো যাতে উঠাব নোৱাৰিলে। যিটো ঢৌ প্ৰকোপ হ'ল, এই ঢৌ প্ৰকোপত মানে কোনো বস্তু বাহনি অঁতৰাবই সুবিধা নহ'লে। মানে আপুনি যিটো ক'লে যে বাতৰি হৈছিল, আৰু এই বাতৰিটো হৈছিল প্ৰথম খবৰত। আমাৰ স্থানীয় সাংবাদিক আব্দুলে এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিছে, আৰু এই প্ৰতিবেদনৰ
পাছত হয়তো বিধায়ক ডাঙৰীয়াই যিধৰণে জৰীপ কৰা আৰম্ভ কৰিছিল আৰু প্ৰথম খবৰ বাতৰি প্ৰভাৱ আছিল এয়া। মই পুনৰবাৰ কৈছোঁ দাদা, আমি অকণমান গাঁওখনলৈ যাম, আমি গাঁওখনৰ পৰিৱেশ দেখুৱাম বা গাঁওখনৰ যিসমূহ পৰিয়ালৰ বাসগৃহসমূহ সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে আমি সেইবিলাকো দেখুৱাম। মই পুনৰবাৰ কৈছোঁ, বিটুৱে অকণমান কেমেৰাটো পিছফালে ঘূৰাব। যেতিয়া আমি ইয়াত আহি উপস্থিত হৈছোঁ, এইদৰে গাঁওবাসী আমাৰ লগত সংগ দিছে, তেওঁলোক ওলাই আহিছে, তেওঁলোকৰ মনৰ কথাবোৰ আমাক ব্যক্ত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে গাঁও এৰি যেতিয়া মানুহবোৰে যাবলৈ চিন্তা চৰ্চা কৰিছে, গতিকে নিশ্চিতভাৱে ইয়াত যিটো বিপদ হৈ আছে বা ইয়াত যিটো বিপদৰ আশংকা চলি আছে বা যিটো বিপদৰ ভয়ত তেওঁলোক কম্পমান হৈ আছে, সেই বিপদটো কিন্তু কোনো কাৰণতে সৰু হ'ব নোৱাৰে। কাৰণ নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ সপোনৰ চোতালখন, নিজৰ সপোনৰ ভেটিটো, নিজৰ মৰমৰ ঠাইখন এৰি থৈ যাবলগীয়া যিটো চিন্তা মানুহে কৰিবলগীয়া হৈছে বা মানুহৰ মগজুত থিতাপি লৈছে এনেকুৱা ধৰণৰ চিন্তাই, গতিকে এই চিন্তাটো কিন্তু সৰু চিন্তা নহয়। গতিকে মই পুনৰবাৰ কৈছোঁ, বিভাগীয় কৰ্তৃপক্ষসকলক পুনৰবাৰ কৈছোঁ, এই নৈৰ যিটো গৰাখহনীয়া যি ভয়ংকৰ ৰূপ পাইছে, এই গৰাখহনীয়াক লৈ হয়তো কৰ্তৃপক্ষই কাম কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে। মই পুনৰবাৰ কৈছোঁ, এতিয়াও মাত্ৰ 100-120 ফুট বাকী আছে। আজিৰ দিনটোত অন্ততঃ বিগত 2টা দিনত নৈখনে 20 ফুটতকৈ অধিক গৰা খহাইছে, 20 ফুটতকৈ অধিক নৈৰ যিটো পৰিসৰ, সেই পৰিসৰ বৃদ্ধি কৰিছে আৰু মাজত বাকী আছে মাত্ৰ 100-120 ফুট। গতিকে চিন্তা কৰিবলৈ হ'ল। মই পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আমি নৈখনৰ পৰিৱেশ দেখুৱাৰ পাছত সেই নৈখনৰ কাষৰীয়া যিখন গাঁও, আমি নৈৰ মাজৰ পৰা আমি যিখন গাঁৱৰ ছবি আমাৰ বিটুৱে দেখুৱাই আছিল, সেই গাঁওখনত উপস্থিত আছোঁ। গুটিখাট নামৰ এই গাঁও, আৰু এই গাঁওখনৰ এটা পৰিয়ালৰ বাসগৃহ চাওক। এই বাসগৃহটোৰ অৱস্থা বৰ্তমান এনেকুৱা। এইদৰে নৈৰ পানীয়ে বাসগৃহটো উটুৱাই লৈ গ'ল আৰু বাসগৃহত মই ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত বাসগৃহটোৰ গৰাকী আছে। দাদা, আপোনাৰ ঘৰ? এইটোৱে মোৰ ঘৰ। কেনেকৈ হ'ল এইখিনি? কেনেকৈ পানী বান পুৰা সোঁতেৰে আহি এইফালে গোটেই জেওৰা চেওৰা মানে এইফালে লৈ গ'ল, আধা এইফালে পেলাই থৈ গ'ল। মই অকণমান যদি আমি ইয়াৰ পৰা নৈখন যদি দেখুৱাব পাৰোঁ, এইখন নৈ বিটুৱে দেখুৱাইছে এইখিনি পৰা, আৰু এই পৰ্চনটোৰে এইফালে থলটো আহিছিল। তেওঁ ঘৰৰ গৰাকীয়ে কমতে এইফালে থলটো এনেকৈ থলটো সোমাই আহিছিল, সোমাই আহি সম্পূৰ্ণ থলে কোবাইছিল এই ঘৰটোত, আৰু এই ঘৰটোৰ অৱস্থা বৰ্তমান এনেকুৱা। আপুনি সময় পাইছিল নে নাই যে যেতিয়া বান আহিছিল বা থল আহিছিল, বস্তুসমূহ আঁতৰাই নিয়াৰ কিবা সময় পাইছিল নে মাজত? সময় নাই পোৱা, তেনেকুৱা সময়ে পোৱা নাই। আহিম মানে আধা ঘণ্টা নালাগিলে নৈৰ পৰা উঠি আহিবলৈ একদম বেগাই গৈছে এইফালে। আপোনাৰ পৰিয়াল? মোৰ মানুহজনী আছে, সৰু কেঁচুৱা এজনী আছে। কেঁচুৱাজনী আপোনাৰ 3 মাহ হৈছে। 3 মাহীয়া কেঁচুৱা হয়, আৰু ল'ৰাটো হৈছে 6 বছৰ। ল'ৰাটো 6 বছৰ। আপুনি ইয়াতে আছিল তেতিয়া সিদিনা? পানী নহালৈকে ইয়াতে আছিল। যেতিয়া পানী আহিবলগীয়া হৈছে তেতিয়া ল'ৰা ছোৱালী চব লৈ মানে অকণমান ওপৰত ঠাইলৈ গুচি গ'লো। এতিয়া মোক আপুনি এটা কথা কওকচোন যে আপোনাৰ ঘৰটো সম্পূৰ্ণভাৱে শেষ। আমাৰ কেমেৰা লেন্সত গোটেইখিনি আমাৰ দৰ্শকে দেখিবলৈ পাইছে। এই ঘৰটোত থকাৰ বৰ্তমান উপযোগী নহয়, এই ঘৰটোত থাকিব পৰা অৱস্থাত নাই। এই ঘৰটোৰ আচবাব বা ঘৰৰ যিখিনি এটা ঘৰত প্ৰয়োজনীয় যিখিনি সা সম্পত্তি, আপোনাৰ কেৰাহীটোৰ পৰা আপোনাৰ চচপেনটোৰ পৰা আদি কৰি কাপোৰ থোৱা আলমিৰাটোলৈকে এই ঘৰটোৰ একো বাচি থকা নাই। সকলো বানে ঠাহি মুহি লৈ গ'ল। এতিয়া আপুনি নতুনকৈ আৰম্ভ কৰিব লাগিব গোটেই জীৱনটো, গোটেই ঘৰখন। এতিয়া আপুনি কি ভাবিছে, কেনেকৈ কৰিব? এতিয়াতো নিজৰ বুলি ক'বলৈতো খতমেই হৈছে, ঘৰটো খতম। যেতিয়া মানুহ থকা জেগা অস্থায়ী নাই আমাৰ মানে। এতিয়া মহোদয়ৰ ওচৰতে কিবা যদি কৰি দিব পাৰে, তেতিয়া মহোদয়ৰ ওচৰতে মানে সৰল প্ৰাৰ্থনা এটা জনাই আছোঁ। যদি কিবা কৰি দিয়ে তো তেতিয়া পটককৈ ঘৰটো বনাই ল'ব পাৰিম আৰু। হয়, সকলোৱে এতিয়া চৰকাৰৰ মুখলৈ চাইছে। চৰকাৰে এইসকল ব্যক্তিক চৰকাৰে চকু মেলি চাব লাগিব। তেখেতসকলে তাকে কামনা কৰিছে। কাৰণ খোৱা বোৱাৰ কাৰণে এইকেইদিন যিখিনি সামগ্ৰী প্ৰয়োজন হয়, বহু সদায় জনতাই, বহু সদায় ৰাইজে এওঁলোকক সাহায্য কৰিছে বা চৰকাৰৰ তৰফৰ পৰা কিছু সামগ্ৰী এওঁলোকে লাভ কৰিছে। কিন্তু এতিয়া আটাইতকৈ প্ৰয়োজন হৈছে এইসকল লোকক নিজৰ ঘৰটো। গতিকে ঘৰটোৰ বাবে এওঁলোকে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰাৰ্থনা কৰিছে, এওঁলোকক যাতে এটা ঘৰ চৰকাৰে এওঁলোকৰ নামত মঞ্জুৰি কৰে আৰু এওঁলোকে যাতে ঘৰখন পুনৰ ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰে।
আমি এতিয়া আছোঁ সোণাৰী চহৰৰ 9 নম্বৰ ৱাৰ্ডত আৰু 9 নম্বৰ ৱাৰ্ডৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাম। ইয়াত বহু পৰিয়াল বসবাস কৰে। এটা ৰাজপথৰ দুয়োটা দাঁতিতে মানুহৰ ঘৰ আৰু প্ৰতিটো ঘৰত পানী হৈছিল এবুকুলৈ পানী হৈছে আৰু প্ৰতিটো ঘৰ একেলগে পানীৰ তলত গৈছিল আৰু ঘৰৰ যিসমূহ সা সামগ্ৰী এতিয়া এইদৰে ৰাজপথত ওলাই থ'বলগীয়া হৈছে। মই অকণমান আগবাঢ়ি আহিম, বিটুৱে দেখুৱাব। মই এই পৰিৱেশ, এই যিটো পথ, এই পথটো মোক স্থানীয় লোকসকলে কৈছে যে এই পথটোত বোকাময় হৈ আছিল আৰু আজিৰ দিনটোত এই পথটো মিউনিচিপালিটিয়ে চাফ কৰিছে, কিছু পৰিষ্কাৰ দেখিবলৈ পাইছে। কিন্তু ইয়াৰ পৰা এটা কদৰ্যময় পৰিৱেশ মই দেখুৱাম। এইদৰে মানুহে ৰাজপথত কাপোৰ চাফ কৰা দৃশ্য দেখিছোঁ আৰু এই ধৰণে ইয়াৰ পৰা বিটু অকণমান যদি আগুৱাই আহে তেতিয়াহ'লে এই এটা পৰিৱেশ আপোনালোকে চাওক, কি ধৰণৰ পৰিৱেশত ইয়াত মানুহ থাকিবলগীয়া হৈছে। এইটো পথ এই পৰ্যন্ত এনেকৈ আছে, একাঠু বোকা, আগবাঢ়ি যাব নোৱাৰি। এইসমূহ পৰিয়াল আৰু আমি দেখুৱাইছোঁ যিসমূহ আচবাব, মানুহৰ যিসমূহ আচবাব, যিসমূহ ঘৰত ভিতৰত থকা আতমতোকাৰিকৈ ৰখা আচবাব, সেইসমূহ এতিয়া ৰাজপথত উলিয়াই থ'বলগীয়া হৈছে। চাওক আলনা, এয়া কাপোৰ চিলাই মেচিন এইদৰে ৰাজপথত পৰি আছে। কাপোৰবিলাক দম হৈ ৰাজপথত পৰি আছে। বাইদেউ, আপোনাৰ ঘৰত কিমান পানী উঠিছিল? ঘৰৰ পানী মানে পুৰা উঠিছে, মুধচৰ ওপৰৰ ফালে পানী গৈছে আমাৰ। মুধচৰ মানে টিংটো পোৱা নাই, মানে অকণমানি মানে 1 হাত বাকী আছে মুধচৰ ওপৰৰ ফালে পানী যাব। পৰিয়াল কোন কোন আছে? মা আছে, ভাইটি এটা আছে, আমি ভনী 4জন। এইটো আপোনাৰ ঘৰ? এইটো সৰু ভাইৰ ঘৰ। এইটো এটা পৰিয়াল, ইয়াত বসবাস কৰে পৰিয়ালটোৱে। এই পৰিয়ালটো সম্পূৰ্ণভাৱে পানীত বুৰ গৈছে। বাইদেউ, ইমানলৈকে আছিল পানী? ইয়ালৈকে পানী, অৰ্থাৎ ইয়ালৈকে পানী। ইয়াত চিন আছে, দেখিবলৈ পাব। ভিতৰত এতিয়াও বোকা আছে। এই বেৰসমূহ উৱলি যোৱা অৱস্থা, ইমানলৈকে পানী। এইটো পৰিয়ালৰ বাসগৃহ। এনেকৈ ইয়াত মানুহ এই মুহূৰ্তত আছে। ঘৰৰ যিখিনি সম্পত্তি, বিচনা, কিতাপ, কানি কাপোৰ, ৰন্ধন কৰা সম্পত্তি, সকলোবোৰ সামগ্ৰী শেষ হৈ গৈছে। মই আহিছোঁ, মোৰ সতীৰ্থ সাংবাদিক, আমাৰ প্ৰথম খবৰৰ সোণাৰীৰ সাংবাদিক আব্দুল। মই আব্দুলৰ ওচৰত আহিছোঁ। আব্দুলো বানাক্ৰান্ত। আব্দুলৰ বাসগৃহ দেখুৱাম। আব্দুল নিজে বানাক্ৰান্ত, নিজৰ বাসগৃহ তেওঁৰ ডুব গৈছিল, তেওঁৰ সকলোবোৰ বস্তু শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। তথাপিতো এই আব্দুলে সোণাৰীৰ যি বান পৰিস্থিতি বা বন্যাতৰ যিসমূহ ক্ৰন্দন, বন্যাতৰ যিসমূহ হাহাকাৰ, বন্যাতই কি ধৰণে জীৱন নিৰ্বাহ কৰিব লগা হৈছে, সেই খবৰসমূহ দাৰৰ বাতৰি দাৰে আমাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। মই সতীৰ্থ হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আব্দুলক। মই তেওঁৰ ঘৰত আহি আজি নিজে উপস্থিত হৈছোঁ, তেওঁৰ ঘৰৰ পৰিৱেশ তেওঁক চাবলৈ আৰু তেওঁৰ ঘৰৰ পৰিৱেশটো অসমবাসী বা প্ৰথম খবৰৰ দৰ্শকসকলক দেখুৱাবলৈ মই তেওঁৰ ঘৰত উপস্থিত হৈছোঁ। আব্দুল, তোমাৰ ঘৰ? এইসমূহ বাহিৰত ওলাই থোৱা তোমাৰ এইবিলাক? ইয়াৰ 80% অলৰেডি পৌৰসভাই উঠাই লৈ গৈছে। উঠাই নিওঁতে মই অকল শুকাই কান্দিছোঁহে, মোৰ সামগ্ৰীখিনি নিনিব বুলি কৈ মানে। কান্দিও লাভ নাই। ঘৰৰ গৃহিণীয়েও মোক মনা কৰিছে যে দিয়ক, এইটো যোনখিনি গ'ল উপায় নাই। সেই মুহূৰ্তত মই মানে নিজকে বুজাব পৰা নাই যে মোৰ সামগ্ৰীখিনি নিনিব বুলিহে মই খালি পৌৰসভাৰ যি কৰ্মকৰ্তাসকল আছিলে তেওঁলোকক কৈছোঁ। তেওঁলোকে কৈছে আপুনি ৰাখিনো কি কৰিব। সেই মুহূৰ্ত মানে আজি 2 দিন হৈছে লৈ গৈছে। আমাৰ গোটেই অঞ্চলত চবৰে একেই হৈছে অৱস্থা। মই অকল মোৰ বুলি নকওঁ, সকলোৰে হৈছে। কিন্তু মানে কি হয়, দেউতাই সাঁচি লোৱা সম্পত্তিসমূহে গ'ল। মই এতিয়া কৰণীয় তেনেকৈ পটককৈ গঢ়িব পাৰিম বুলি তেনেকুৱা মোৰ সাধ্য নাই। হয়তো পাৰিম, কিয় নোৱাৰিম। জীৱনটো যেতিয়া আছে, ভগৱানে জীৱন দিছে, সকলোৰে আশীৰ্বাদ থাকিলে পুনৰ গঢ়িব চেষ্টা কৰিম মই। নিশ্চয় আব্দুল, এটা কথা মোক তুমি কোৱা যে তুমি যেতিয়া বাতৰিসমূহ আমালৈ প্ৰেৰণ কৰি আছা, আমাৰ কাৰ্যালয়লৈ তোমাৰ বাতৰিসমূহ তুমি প্ৰেৰণ কৰি আছা, তোমাৰ ঘৰৰ সেই সময়ত তোমাৰ ঘৰৰ যিটো চিটুৱেশ্যন, তোমাৰ ঘৰটো কেনেকৈ চম্ভালিলা? আচলতে মই বাতৰি কৰিব গৈ মই নিজে বাতৰি হোৱা বুলি ক'ব লাগিব। সেই সময়ছোৱাত মই এগৰাকী মহিলা, তেওঁৰ কন্যাক লৈ পিনে তেওঁ নিজৰ ঘৰতে আবদ্ধ হৈ গ'ল। আৰু সেই সময়ত SDRFৰ দল, অন্যান্য উদ্ধাৰকাৰী দলসমূহ নিজৰ কৰ্মত ব্যস্ত হৈ আছিলে। আৰু সেই সময়ছোৱাত তেখেতলোকৰ ফোন আহিছে আৰু আমাৰ চিনাকি 2জনমানেও ফোন কৰিছে আৰু আমি গৈ পিনে তাত ভোৰ বনোৱাত ব্যস্ত হৈ আছিলোঁ যে সেই মহিলাগৰাকীক কেনেকৈ উদ্ধাৰ কৰোঁ। সেই সময়ছোৱাত মোক ঘৰৰ পৰা ফোন আহিছে যে 2টামান সামগ্ৰী বচাব পাৰি নেকি, আপুনি আহক। যিহেতু ঘৰত ল'ৰা মানুহ বুলিবলৈ মই অকলে আছোঁ। তেতিয়া
উপায় নাই, মই উপায়বিহীন মই কৈছোঁ যি আছে থাকক, তোমালোকে ধুনীয়াকৈ ওলাই আহা। তাৰপিছতো তেওঁলোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে, বহুত বস্তু উঠালেও সেইখিনিও পানীত ডুব গ'ল। মই আহি পিনে জাষ্ট তেওঁলোকক ইয়াৰ পৰা উদ্ধাৰ কৰি পিনেহে পঠাই দিয়া হ'ল। তুমি এটা কথা কোৱা, তোমাৰ এই যিটো তোমাৰ চুবুৰী, মই বিতু অকণমান আগবাঢ়ি যাম, এইফালে যাম, বিতুই পিছফালে আহিব, মই অলপ আগবাঢ়ি যাম। তোমাৰ এইটো চুবুৰী তুমি সকলোকে চিনি পোৱা, সকলোকে দেখি দেখোঁ। তোমাৰ চুবুৰীটো, তোমাৰ যিহেতু ঘৰখন মই চালোঁ বা তোমাৰ প্ৰতিবেশী এটা পৰিয়ালক খবৰ মই ল'লোঁ, তেওঁলোকৰ পৰিয়ালৰ খবৰ আমি ল'লোঁ, তেওঁলোকৰ দৃশ্যবোৰ আমাৰ কেমেৰাত বন্দী হ'ল। এতিয়া কোৱা, এই চুবুৰী এইখিনিত কিমানমান মানুহ আছে টোটেল? ইয়াত প্ৰায় 170 ঘৰ মানুহ আছে আৰু 170 ঘৰে তেওঁলোকৰ ঘৰ বানত বুৰ গৈছে আৰু বিভিন্ন সা সামগ্ৰী তেওঁলোকৰ বানত নষ্ট হৈছে আৰু ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে সকলো সামগ্ৰী। 170 ঘৰ মানুহ এটা চুবুৰীত একেলগে বাস কৰি আছিল 9 নম্বৰ যিটো ৱাৰ্ডত, আৰু 170 ঘৰ মানুহৰ প্ৰতিটো পৰিয়ালৰ ঘৰ পানীত ডুব গৈছে আৰু প্ৰতিটো পৰিয়ালে এতিয়া নিজৰ সকলোবোৰ সম্পত্তি হেৰুৱাইছে। এইদৰে এইসমূহ চোফা বহি আছে, এইসমূহ চোফা চব পানীত বুৰি থকা চোফা। পিছফালে এখন তুলি পৰি আছে, মই তুলিখন বিতুৱে দেখুৱাব, সেইখন তুলি এইদৰে নৰ্দমাত পৰি আছে। আৰু আব্দুলে কৈছে যে ইতিমধ্যে তেওঁলোকৰ মিউনিচিপালিটি অফিচৰ পৰা মানুহ আহিছে, কৰ্মচাৰী আহি যিসমূহ বস্তু আউলি গৈছে, যিসমূহ বস্তুৰ দুৰ্গন্ধ ওলাইছে, সেইসমূহ ইয়াৰ পৰা আঁতৰাই নিয়া হৈছে। আৰু তাৰ পাছত বাকী ৰোৱা সামগ্ৰীখিনি আমি বিতুৱে কেমেৰা লেন্সত দেখুৱাইছে এই ধৰণৰ। তাৰ পাছত এটা কথা কোৱা, পানীটো কিমান দিনলৈকে ইয়াত আছে? পানী 3 দিন থাকিলে পানী। প্ৰথম দিনা পানী বাঢ়োতে সেই গতিতে থাকিলে, নেক্সট দিনা অকণমান কমিলে, তাৰ নেক্সট দিনা ঘৰৰ মানুহে প্ৰৱেশ কৰিব পৰা হ'ল, কিন্তু ঘৰত পানী আছিলে। তাৰ নেক্সট ক'ব লাগিব 4ৰ্থ দিনা পানী কমিছে। বাকী ল'ৰা ছোৱালী যিখিনি আছে ইয়াত, মই কণ কণ ল'ৰা ছোৱালী দেখিছোঁ স্কুলত যোৱা, তেওঁলোকৰ কিতাপ পত্ৰবিলাক সকলোৰে এটা বেয়া পৰিৱেশ আছিলে। আপুনি যিকোনো মানুহক সুধিব পাৰে, কিতাপ বহি, তেওঁলোকৰ ইউনিফৰ্ম, তেওঁলোকৰ সাজ পোছাক, তেওঁলোকে পিন্ধা কাপোৰযোৰহে বাচিছে আৰু ঘৰত কোনো একো বচা নাই। খালি হয়তো বা কিছুমান লোকে তেওঁলোকৰ নথি পত্ৰসমূহ আঁতৰাই দিছে, বাকী একো এটা সম্পদ বচা নাই। ইয়াত এনেকুৱা লোক আছে যাৰ সোণৰ গহনাও পানীত উটি গৈছে। মই আব্দুল অকণমান বিতু অকণমান ঘূৰাই দিব। মই এটা পৰিয়াল দেখিছোঁ, ইয়া চাওক, ইয়া কটন, এইবিলাক তুলি লেপৰ ভিতৰত থকা কটন, এইদৰে প্ৰায় পচি যোৱা অৱস্থা। পানীত 3 দিন ডুব গৈ আছিল। তাৰ পাছত এইবোৰ হয়তো আৰু ব্যৱহাৰৰ উপযোগী নহয়, এইবোৰ সকলোবোৰ শেষ হৈ গৈছে। কটন চাওক, ইয়াত ভৰাই থোৱা আছে, কিতাপ আছে, ইয়াত কিতাপসমূহ আউলি আছে, ল'ৰা ছোৱালী পঢ়া কিতাপসমূহ এইদৰে আউলি গ'ল, সকলোবোৰ আউলি গ'ল। এইটো পৰিৱেশ চাওক। আপোনাৰ কিমান দূৰলৈকে পানী আহিছিল? এইটো হাফ বেৰলৈকে আহিছে, বেৰবোৰ ভাঙি গ'ল। হয়, এই ধৰণৰ পৰিৱেশ, বন্যাৰ্তৰ সকলে এইদৰে এতিয়া জীৱন নিৰ্বাহ কৰিব লগা হৈছে। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকে শূন্যৰ পৰা আকৌ আৰম্ভ কৰিব। এই কটনসমূহ আপুনি চাওক, ঘৰৰ আচবাব পত্ৰসমূহ এইদৰে আউলি গৈছে। লগতে শিক্ষাৰ্থীসকল যিবোৰ স্কুলত যায়, ল'ৰা ছোৱালী, সেইখিনিৰো কিতাপ বহীবোৰ শেষ হৈ গৈছে। স্কুল যোৱা তুমি? এইফালে আহা অকণমান, এইফালে আহা। কোন ক্লাছত পঢ়া তুমি? কোন ক্লাছত? ক্লাছ 5ত। ঘৰ কোনটো তোমাৰ? তোমাৰ কিতাপ বহীবোৰ নাই, স্কুল বেগ নাই, শেষ হৈ গ'ল। তুমি কোন ক্লাছত পঢ়া? 2ত পঢ়ো। কিতাপ বহীবোৰ ক'ত আছে? ঘৰত আছে, ঠিকে আছে। তোমাৰ ঠিকে আছে? নাই, তিতিলে। বেগটো তিতি গ'ল। তুমি কোন ক্লাছত পঢ়া? 5 ক্লাছত। 5 ক্লাছত। কিতাপ বহীবোৰ আছে নে নাই? নাই, আছে, তিতিলে। স্কুল নিব পৰা অৱস্থাত আছে নে পঢ়িব পৰা অৱস্থাত নাই? পঢ়িব পৰা অৱস্থাত নাই। পঢ়িব পৰা অৱস্থাত নাই। অৰ্থাৎ প্ৰতিটো অঞ্চলতে, আমি যিমান অঞ্চল পৰিভ্ৰমণ কৰিছোঁ, আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, এই 3খন জিলাৰ প্ৰায় প্ৰতিটো অঞ্চল য'ত বান হৈছে, সেই অঞ্চলত আমি গৈছোঁ। প্ৰতিটো পৰিয়ালৰ যিসকল শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলৰ যিসমূহ তেওঁলোকৰ প্ৰয়োজনীয় কিতাপ পত্ৰ, তেওঁলোকৰ পেঞ্চিল আৰু মৰমৰ স্কুল বেগটো তেওঁলোকে হেৰুৱাই পেলালে এই বানত। মই বিতু জব্বৰৰ ওচৰত আকৌ মই কিছু কথা পাতিম। জব্বৰ, এতিয়া মোক তুমি ক'ব লাগে যে এই মানুহখিনিক ইতিমধ্যে চৰকাৰী ফালৰ পৰা কি ধৰণে চাইছে, আৰু আমি জানিছোঁ বা বহুতে কৈছে যে ব্যক্তিগতভাৱে বহুত মানুহ ইয়ালৈ আহিছে, সদায় ব্যক্তিয়ে খোৱা খাদ্য বা অন্যান্য বস্তু যোগান ধৰিছে। বাকী চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ
বস্তু লাভ কৰা গৈছে বা চৰকাৰৰ সাহায্য কি ধৰণে আহিছে? চৰকাৰী সাহায্য ক'ব লাগিব পৰ্যাপ্ত পৰিমাণে আহিছে আৰু বিভিন্নজনে এই অঞ্চলত আহি পিনে ৰাইজক খোৱা খাদ্যকে সামগ্ৰী আদি কৰি বিভিন্ন সামগ্ৰী দিছে। কিন্তু আমি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 15,000 টকাৰ এটা সাহায্য তেওঁ দিম বুলি কৈছে আৰু তাৰ জৰীপ সমীক্ষা ইতিমধ্যে ঘৰে ঘৰে চলাইছে। অহা শুকুৰবাৰৰ ভিতৰত চৰাইদেউ জিলাৰ সকলো জৰীপ শেষ হ'ব বুলি তেওঁলোকে আমাক জনাইছে মাননীয় আয়ুক্তা মহোদয়ে। কিন্তু এতিয়া আমাৰ এটাই কথা হ'ল যে এই 15,000 টকা তেওঁলোকে দিব, আমি তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু এই 15,000 টকা আচলতে আমাৰ সপোনটো গঢ়িব নোৱাৰোঁ। আমি আমাৰ যি হেৰুৱাইছোঁ সেই হেৰুৱা এই 15,000 বা টকা 20,000 আমাক পূৰ কৰিব নোৱাৰে। গতিকে অনুৰোধ জনাইছোঁ চৰকাৰলৈ যাতে কিবা প্ৰকাৰে যদি আমাৰ যি সা সম্পত্তি আমাৰ লোকচান হৈছে তাৰ কিবা এটা অংশও যদি দিবলৈ যত্ন কৰে চৰকাৰে। যিহেতু আমি এই অঞ্চলত বসবাস কৰা লোকসকল শ্ৰমজীৱী, তেওঁলোকে নিজ নিজ কৰ্মত যায়, পুৱা যায়, নিশা আহে আৰু তেওঁলোকে ঘৰখন পোহপাল দি আছে। এনেদৰে যি সম্পদসমূহ লোকচান হৈছে সেয়ে ক্ৰয় কৰি যে পুনৰ গঢ়িব এয়া 20 বছৰ বা 15 বছৰ তেওঁলোকে পিছুৱাই গৈছে। মই ভিতৰত অকণমান দেখুৱাব। এই যিটো পৰিৱেশ চাওক, এই অঞ্চলটোৰ পৰিৱেশ, এই গঠনৰ পৰা সকলো মানুহ ঘৰৰ বাহিৰত এই ধৰণে বহি আছে। এইফালেও যদি কেমেৰা ঘূৰাই ঘৰৰ মানুহবিলাক ঘৰৰ বাহিৰত আছে। কাৰণটো কি? ঘৰৰ বাহিৰত এই কাৰণে আছে যে পানী সোমাইছিল ঘৰত, ঘৰৰ পৰা পানীটো ওলাই গৈছে, কিন্তু ঘৰৰ ভিতৰত মজিয়াখনৰ যিটো অৱস্থা বা ঘৰৰ বেৰবোৰৰ যিটো অৱস্থা প্ৰায় গেলি পচি এটা দুৰ্গন্ধৰ সৃষ্টি হৈছে আৰু যাৰ বাবে তেওঁলোকে ঘৰত থাকিব নোৱাৰা এটা অৱস্থা। আৰু সেইবাবে সকলো মানুহ ইয়াত বাহিৰত ওলাইছে, বাহিৰত বহিছে আৰু যিসমূহ আচবাব সেই আচবাবসমূহ শেষ হৈ গৈছে, গতিকে বহাৰো হয়তো ঠাই নাই, গতিকে বাহিৰত এইদৰে আশ্ৰয় লৈছে। মই আব্দুল, তোমাৰ ঘৰ পৰিয়ালত আৰু কোন কোন আছে ইয়াত? এতিয়া সদ্যহতে যিহেতু অস্বাস্থ্যকৰ পৰিৱেশ হৈছে, গতিকে মা, মোৰ সন্তানতে আৰু মোৰ দাদাক মানে হেৰিত থৈছোঁ। দাদা যিহেতু অলপ মানসিক হেৰি হৈ আছে, তেওঁক মই সোণাৰী নগৰতে ৰুম এটা টকা 5,000 দি পিনে তাতে ভাড়া দি পিনে থৈ দিছোঁ। ককাইদেউ আছে, মা আছে আৰু মোৰ সন্তানটি, আৰু ইয়াতে তাই আৰু মই গোটেই দিনটো আহি পিনে পত্নী আছে। মই আপোনাক স্বাগতম জনাইছোঁ যে সেইদিনা বান যেতিয়া আহিছিল আপোনালোকৰ ঘৰত পানী হৈছিল, আব্দুল ঘৰত আছিল নে বেলেগত আছিল? নাছিলে, তেওঁ নিজৰ কামত আছিলে। হয়, ফোন কৰোঁ আমি, তেওঁ তাতো ব্যস্ত আছে। এতিয়া আমি আৰু কৈছোঁ আহক আমি বস্তু কেইটামান বচাওঁ, কেলৈ দেউতাৰ গঢ়ি যোৱা বস্তু হয়, আমিতো ইমান পটকৈ শিকিব নোৱাৰিম। তেওঁ কৈছে যে মই আহিব নোৱাৰোঁ, মই এইফালে মানুহক বচোৱা হেৰিত আছোঁ বুলিকে। এতিয়া কি কৰিম, উপায় নাপায়। তেনেকৈ আৰু ঘৰৰ ভিতৰতে থাকিলোঁ, বস্তু একো বচাব নোৱাৰিলোঁ। পানী হৈ গ'ল, পানী এক কঁকালকৈ ওপৰ হৈ গ'ল। তেতিয়া তেওঁ আহিলে, জাষ্ট আমাক উলিয়াই নিলে আৰু যেনে তেনে প্ৰাণ ৰক্ষা কৰিলে, আৰু বাকী একো চব শেষ হৈ গ'ল। দেখুৱাইছে এইখিনিলৈকে পানী, এই ৱালৰ এইখিনি স্পষ্ট চিন আছে। ইয়ালৈকে এই ঘৰটোত পানী হৈছিল, ইয়ালৈকে পানী হৈছিল, অৰ্থাৎ বিচনাখন এইখন নতুনকৈ অনা দণ্ডপ, এইখন নতুনকৈ পাৰি লোৱা হৈছে। ইয়াত এই বিচনা আছে ইয়াত আৰু পানী আছে ইয়াত। গতিকে আপোনালোকে কল্পনা কৰক কিমান ভয়ংকৰ আছিল এই বানৰ বিভীষিকা। যিয়ে নহওক প্ৰিয় দৰ্শকসকল, আমি সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল য'ত বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আমি আহিছোঁ, তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ। আমাৰ স্থানীয় সাংবাদিক আব্দুল জব্বৰ, মই তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ যথেষ্টখিনি এই বানাক্ৰান্তৰ মাজত তেওঁ আছে, নিজৰ ঘৰখনো বানত ডুবি আছে, তাৰ মাজত তেওঁ কিদৰে বানাক্ৰান্তৰ ৰাইজৰ মাজত আছে, কিদৰে যিটো দায়বদ্ধতা, তেওঁৰ কৰ্তব্যৰ দায়বদ্ধতা কিদৰে পালন কৰিছে সেয়া আমি দেখুৱালোঁ। মই আৰু এটা পৰিয়ালৰ বাসগৃহৰ ভিতৰলৈ আহিছোঁ। মই পুনৰ কৈছোঁ, আমি কিমান কম আপোনালোকে কিমান শুনিব। আমি দিনজোৰা কাৰ্যসূচীৰে ইয়াত আমি প্ৰৱেশ কৰিছোঁ, বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছোঁ, প্ৰত্যেকতে একেই দৃশ্য। ইয়াত মই সোমাইছোঁ, ইয়াত মই এটা ইমান গোন্ধ এটা পাইছোঁ, বেকেটা গোন্ধ এটা পাইছোঁ। গতিকে ইয়াত বেছি সময় থকাৰ কাৰণে মই হয়তো থাকিব নোৱাৰিম। মই যথেষ্টখিনি গোন্ধ পাইছোঁ ইয়াত। এই ধৰণৰ পৰিৱেশ, ভিতৰলৈ যদি যাওঁ আপুনি গোটেই পানী, এই ঘৰৰ বেৰসমূহ আউলি গৈছে, এই কানি কাপোৰ যিসমূহ সামগ্ৰী, ঘৰৰ ভিতৰৰ সামগ্ৰীসমূহ আউলি গৈছে। এটা ঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। মই পুনৰবাৰ কৈছোঁ, মোক ক্ষমা কৰিব, মই বেছি সময় দেখুৱাব নোৱাৰিম। এইখন দোকান, এই দোকানৰ পৰা হয়তো গোন্ধটো আহিছে। মই কৈছোঁৱে খুব এটা গোন্ধ পাইছোঁ মই। এখন দোকান, এই দোকানখনৰ অৱস্থা চাওক, এইখন দোকান সম্পূৰ্ণভাৱে বুৰ গৈছিল। গতিকে এই ধৰণৰ দৃশ্য ইয়াত আপুনি যিফালে চাই
বহুত দেখিব। গতিকে দাদা আপোনাৰ দোকান এইখনে হয়, বহুত লোকচান হৈছে। এইটো ঘৰ হয়। কিমান পানী হৈছিলে ইমান ডিঙি দোকানৰ বস্তুসমূহ একো বচাবলৈ নাই, একো বচাব পৰা নাই। চবখিনি গুচি গ'ল। চব খালি পিন্ধা কাপোৰটো লৈ আমি বোলে বাহিৰত ওলাই গৈছে। নিশ্চয় এই পৰিৱেশ মই পুনৰ কৈছোঁ, আমি যিমানেই কেমেৰা ঘূৰাম এই পৰিৱেশে দেখিবলৈ পাব। কিন্তু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ, এটা কেইবাটাও পৰিয়াল একেলগে বসবাস কৰে। পিছফালেও ঘৰ আছে, সন্মুখত ঘৰ আছে। এইখন দোকান, এই দোকানখনৰ সামগ্ৰীসমূহ গেলি পচি গৈছে, তাৰ বাবে উৎকট ইয়াত এটা গোন্ধ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বিদায় ল'ম, ইয়াত বেছি সময় থাকিব নোৱাৰিম, ক্ষমা কৰিব। যিয়ে নহওক, আজি আমি চৰাইদেউৰ বিভিন্ন জিলাৰ পৰা, আমি বিভিন্ন স্থানৰ পৰা, চৰাইদেউ জিলাখনৰ বিভিন্ন স্থানৰ পৰা আমি আপোনালোকক আজিৰ এই প্ৰতিবেদনসমূহ দেখুৱালোঁ। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিয়াৰ বাবে আমি গুৱাহাটীৰ পৰা ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু বানাক্ৰান্তৰ যি দুৰ্দশা, সেই দুৰ্দশাৰ ছবিখন আমি আপোনালোকক দেখুৱালোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আমি দেখুৱালোঁ। বহু আৱেগিক দৃশ্য আমি কেমেৰাত বন্দী কৰিলোঁ, বহুত দুৰ্দশাৰ দৃশ্য আমি কেমেৰাত বন্দী কৰিলোঁ, বহুত ধনাত্মক বাতৰিও আমি ইয়াত দেখিবলৈ পাইছোঁ, ধনাত্মক খবৰ বা ধনাত্মক দৃশ্য আমি দেখিছোঁ। যিয়ে নহওক, বান আহিল, বান গ'ল আৰু এই বানে সৰ্বশান্ত কৰি গ'ল বহু অঞ্চলৰ বহু পৰিয়াল, যি পৰিয়ালৰ এতিয়াৰ পৰা আকৌ নতুনকৈ জীৱন আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা। কাৰণ সকলোৰে মৰমৰ ঘৰখন, হেঁপাহৰ ঘৰখন, হেঁপাহৰ বস্তুখিনি, আছুতীয়া কাপোৰযোৰ, শিক্ষাৰ্থীসকলৰ মৰমৰ বেগটো, আদৰৰ কিতাপখন, শ্লেটখন বানে উটুৱাই লৈ গ'ল আৰু নতুনকৈ আৰম্ভ কৰিব লাগিব তেওঁলোকৰ সপোনবোৰ। আৰু তেওঁলোকৰ সপোনবোৰ যাতে সাৰ্থক কৰে, তাৰে ওচৰত মই ভগৱানৰ ওচৰত তাৰে বাবে প্ৰাৰ্থনা কৰিছোঁ। সপোনবোৰ যেন ভাঙি নাযায়, সপোনৰ শেষ নাই, এটা সপোন ভাঙিলে নতুন সপোনৰ জন্ম হয়। সকলোৰে ভৱিষ্যত সুন্দৰ হওক, সুপ্ৰতিভ হওক, উজ্জ্বল হওক, তাৰে কামনা কৰি অনুষ্ঠানৰ পৰা মই কমলেশ বৰ্মনে বিদায় লৈছোঁ।